অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 15 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। তো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব, আবেদনৰ পিছত কি কি লাভ হ'ব, কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, আবেদন কৰাৰ সময়ত যদি সবিস্তাৰে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাইছো আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব। তো লাভৰ ভিতৰত ইয়াতে কোৱা হৈছে এইখন আঁচনিত যিবোৰ মহিলাসকলে আবেদন কৰিব সেই সকলো মহিলাক পোনপটীয়াকৈ ভাৰত চৰকাৰে সোমাই দিব 6,000 টকা। তো ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব তেতিয়াই কিন্তু 1,000 টকা প্ৰদান কৰিব। তাৰপিছত যেতিয়া ফাৰ্ষ্ট চেকআপ কৰিব গৰ্ভৱতী মহিলাসকলে তেতিয়া লাভ কৰিব 2,000 টকা। ইয়াৰ পিছত আৰু কোৱা হৈছে মহিলাজনী যেতিয়া সন্তানৰ জন্ম দিব, সন্তানৰ জন্মটো যদি গভৰ্ণমেণ্ট হস্পিটেলত দিয়ে তেন্তে 1,000 টকা লাভ কৰিব। লগতে দ্বিতীয় নম্বৰত আৰু কোৱা হৈছে সন্তানটো জন্ম হোৱাৰ পিছত যেতিয়া প্ৰথম ভেকচিন দিব তেতিয়া 2,000 টকা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ অধীনত লাভ কৰিব। সৰ্বমুঠ 6,000 টকা ভাৰত চৰকাৰে প্ৰদান কৰিব। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। 1 নম্বৰতে কোৱা হৈছে মহিলাজনীৰ বয়স 19 বছৰ হ'ব লাগিব। লগতে মহিলাজনী কিন্তু গৰ্ভৱতী হ'ব লাগিব এইখন আঁচনি যদি কৰিব বিচাৰে আবেদন। তো 2 নম্বৰত কোৱা হৈছে আবেদনকাৰীয়ে কৰ্মৰত হ'ব লাগিব আৰু গৰ্ভ অৱস্থাৰ বাবে মজুৰি ক্ষতিৰ সন্মুখীন হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে প্ৰথম জীৱিত সন্তানৰ বাবেহে এইখন আঁচনি প্ৰযোজ্য। তো মহিলাজনী যেতিয়া প্ৰথম সন্তান জন্ম দিব তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। দ্বিতীয় সন্তান জন্মৰ সময়ত কিন্তু এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। তো তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে সন্তান জন্ম হোৱাৰ পিছত 270 দিনৰ ভিতৰতেও কিন্তু কৰিব পাৰিব আবেদন। 5 নম্বৰত কোৱা হৈছে যদি কোনো হিতাধিকাৰীয়ে তেওঁৰ দ্বিতীয় গৰ্ভ অৱস্থাত যমজ সন্তান, ত্ৰিপুৰা চতুৰ্ভুজ সন্তান জন্ম দিয়ে য'ত এটা বা তাতোধিক সন্তান ছোৱালী হয় তেন্তে তেওঁ PMMVY 2.0 নীতি অনুসৰি দ্বিতীয় কন্যা সন্তানৰ বাবে প্ৰৰোচন লাভ কৰিব। লগতে আঁচনিখনত আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। 2 নম্বৰতে কোৱা হৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা এখন একাউণ্ট। তাৰপিছত কোৱা হৈছে যোগ্যতাৰ প্ৰমাণ পত্ৰ MCP RIC কাৰ্ড। তাৰপিছত কোৱা হৈছে LMP তাৰিখ, ইয়াৰ লগতে ANCৰ তাৰিখ, জন্মৰ প্ৰমাণ পত্ৰ, শিশুৰ জন্মৰ প্ৰমাণ পত্ৰৰ কিন্তু প্ৰয়োজন হ'ব। তাৰপিছত 9 নম্বৰত কৈছে শিশুৰ প্ৰতিষেধকৰ সবিশেষৰ প্ৰয়োজন হ'ব যদিহে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত কৰিব বিচাৰে আবেদন। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মহিলাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিলৈ। তো এইখন আঁচনিলৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি 2টা পৰ্যায়ত বিতৰণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ বিতৰণ 30 ছেপ্টেম্বৰত হ'ব। এই পৰ্যায়ত 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে অনুষ্ঠিতব্য জিলাভিত্তিক সাক্ষাৎকাৰৰ জৰিয়তে
নিৰ্বাচন হোৱা 30,000 উদ্যোগীক প্ৰদান কৰিব 1 লাখকৈ টকা। ইয়াৰ লগতে এনেকুৱা আৰু এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতেও কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি 2টা পৰ্যায়ত বিতৰণ কৰা হ'ব। তো অসম চৰকাৰে আত্মনিৰ্ভৰ অসম আঁচনিৰ টকা 2টা পৰ্যায়ত বিতৰণ কৰিব। তো প্ৰথম পৰ্যায়ত বিতৰণ কৰিব 30 ছেপ্টেম্বৰ তাৰিখে। তো 30 ছেপ্টেম্বৰ তাৰিখে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত লাভ কৰিব টকা। তাৰপিছত কোৱা হৈছে এই পৰ্যায়ত 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে অনুষ্ঠিতব্য জিলাভিত্তিক সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত হোৱা 30,000 আবেদনকাৰী লাভ কৰিব 2 লাখকৈ টকা। তো অসম চৰকাৰে কিন্তু 16 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰি 5 আগষ্ট তাৰিখলৈকে যিসকল দুখীয়া মানুহে আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছে সেইসকল মানুহৰ জিলাভিত্তিক সাক্ষাৎকাৰ ল'ব। তো জিলাভিত্তিক সাক্ষাৎকাৰ লোৱাৰ পিছত 30,000 উদ্যোগীক অসম চৰকাৰে প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিব 1 লাখকৈ টকা। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য বা আপুনি যদি অসম আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হৰ ঘৰ তিৰংগা অভিযানলৈ। তো ভাৰত চৰকাৰে 2023 চনৰ নিচিনাকৈ 2024 চনত আকৌ আৰম্ভ কৰিছে হৰ ঘৰ তিৰংগা অভিযান। তো আজি হ'ল 15 আগষ্ট। তো আজি আপুনি এজন সচেতন নাগৰিক হিচাপে আপোনাৰ ঘৰত বা যিকোনো প্ৰতিষ্ঠানত এখন জাতীয় পতাকা উত্তোলন কৰি সেইখন পতাকাৰ লগত এখন সেলফি উঠি সেই সেলফিখন হৰ ঘৰ তিৰংগা অভিযান আঁচনিৰ অফিচিয়েল ৱেবছাইটত কৰিব লাগিব আপলোড। তো আপোনালোকে যদি সেলফি আপলোড কৰিব নোৱাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে আপোনালোকে সেলফি কেনেকৈ আপলোড কৰিব পাৰিব সেয়া বিস্তাৰিত আপোনালোকক জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আজি 15 আগষ্ট আজি 10,000কৈ টকা সোমাব নেকি? তো বহুতে হয়তো মোক কমেণ্ট কৰি জনাই আছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাটো আজি সোমাব নেকি? এই বিষয়ত এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আজি 15 আগষ্ট আজি কিন্তু 10,000কৈ টকা নোসোমাব। তো অসম চৰকাৰে আজি 10,000কৈ টকা প্ৰদান কৰিব বুলি এতিয়াও কোনো আপডেট প্ৰদান কৰা নাই। তো আপোনালোকে যদি ভাবি আছে আজি 10,000কৈ টকা সোমাব তেন্তে সেই ভাৱনাটো একেবাৰে ভুল। আজি কিন্তু 10,000কৈ টকা নোসোমাব। তো ধন্যবাদ।